নমস্কাৰ বাইদেউসকল ৰাজ্যৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত অসম চৰকাৰৰ বিত্তমন্ত্ৰীয়ে দিছে এটা অত্যন্ত সুখবৰ হয় বাইদেউসকল অংগনবাদী কৰ্মী আৰু সহায়িকাসকলে ইমান দিন ধৰি দৰমহা বৃদ্ধিৰ দাবীৰে যি আন্দোলন কৰি আছিল সেই আন্দোলন অতি শীঘ্ৰে ফলপ্ৰসূ হ'ব এই আশাও বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে ফেচবুক যোগে জনাইছে যে আজি অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাস আৰু সম্পাদিকা শ্ৰীমতী ইণ্ডিয়া নেৱাৰৰ লগতে আন বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয় প্ৰধান সচিব মুকেশ চন্দ্ৰ সাহু আৰু সঞ্চালক ৰাহুল দাস ডাঙৰীয়াও এই আলোচনাত উপস্থিত আছিল হয় বাইদেউসকল বিশেষ সূত্ৰে জানিব পৰা মতে ৰাজ্যৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত ৰাজ্য চৰকাৰে জুলাই মাহৰ বাজেট অধিৱেশনত সিদ্ধান্ত ল'ব আনহাতে বিত্তমন্ত্ৰীৰ সৈতে হোৱা আলোচনাৰ সিদ্ধান্তসমূহ অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাই আজি প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনাব গতিকে এয়া নিশ্চয় অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ সম্বন্ধীয় এটা অত্যন্ত সুখবৰ সেয়েহে লগৰ বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব